দুদিন দেৰিকৈ হলেও দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰাৰ পাছত সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ ঠিকনা জুবিন ক্ষেত্ৰত সেৱা জনাই প্ৰথমতেই শ্ৰদ্ধাঞ্জলি জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই বুজ ললে জুবিন ক্ষেত্ৰ নিৰ্মাণ কাৰ্যৰ কামৰ অগ্ৰগতিৰ। প্ৰথমতে হ'ব বাউণ্ডেৰী ৱাল। 10 বিঘা মাটিত 3 কোটি টকা ব্যয় কৰি বাউণ্ডেৰী ৱাল নিৰ্মাণ কৰিব ৰাজ্যৰ লোক নিৰ্মাণ বিভাগ অৰ্থাৎ PWDয়ে। তাৰ পাছতেই জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰে আলোচনাত মিলিত হ'ল মুখ্যমন্ত্ৰীগৰাকী। জুবিন ক্ষেত্ৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয়, লোক নিৰ্মাণ বিভাগে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম হাতত লৈছে। 3 কোটি টকা ব্যয়েৰে জুবিন ক্ষেত্ৰৰ সীমাৰ দেৱাল নিৰ্মাণ হ'ব। জুবিন ক্ষেত্ৰলৈ পাহাৰৰ পৰা মাটি যাতে খহি আহিব নোৱাৰে তাৰ ব্যৱস্থাও কৰা হ'ব। সীমাৰ দেৱালৰ লগতে জুবিনৰ মূল সমাধি নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব বুলি জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, লোক নিৰ্মাণ বিভাগ PWDয়ে কাম হাতত লৈছে। বাউণ্ডেৰী ৱাল বনাওঁতে 3 কোটি টকা খৰচ হ'ব। পাহাৰ খহি নাহিবলৈ ব্যৱস্থা লৈছোঁ। PWD বিষয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ জুবিন ক্ষেত্ৰ। বাউণ্ডেৰী ৱাল নিৰ্মাণ হোৱাৰ পাছতে আৰম্ভ হ'ব মূল সমাধি নিৰ্মাণৰ কাম। জুবিনৰ স্মৃতিত মই শ্ৰদ্ধা জনাইছোঁ। অসম চৰকাৰে নিজৰ সংকল্প অব্যাহত ৰাখিব। 10 বিঘা মাটি দিয়া হৈছে জুবিন ক্ষেত্ৰৰ নামত। পাহাৰখনতেই কিবা কৰিব পাৰি নেকি, আমি চাম। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনক লৈ ৰাজনীতি হোৱাৰ বাবেই সমাধি ক্ষেত্ৰলৈ ইমান দিনে অহা নাছিলোঁ। ইয়াত জুবিনতকৈ ৰাজনীতিৰ কথা বেছিকৈ আলোচনা হৈছিল। এই স্থানতে শেষকৃত্য কৰিবলৈ আমিয়েই ইয়াত আছিলোঁ। জুবিন গাৰ্গৰ সমাধিৰ স্থান নিৰ্ধাৰণ কৰিবলৈ মই 15 বাৰতকৈ বেছি আহিছোঁ। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতেও জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিবলৈ অনুৰোধ জনায়। 22 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৈছিল যে আমাৰ দলৰ নেতাসকল নিৰ্বাচনৰ পাছতহে যাব জুবিন ক্ষেত্ৰলৈ। মই আকৌ মুখ্যমন্ত্ৰী হলেহে জুবিন ক্ষেত্ৰলৈ যাম বুলিও কৈ থৈছিল মুখ্যমন্ত্ৰীয়ে। আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। নিৰ্বাচনৰ সময়ত একাংশ কংগ্ৰেছ তথা বিৰোধী দলৰ নেতাই জুবিন ক্ষেত্ৰলৈ সঘনে অহা যোৱা কৰিছিল। সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনত জয়ী হোৱাৰ পিছতেই জুবিন ক্ষেত্ৰলৈ যাম বুলি কথা দিছিল। এতিয়া মুখ্যমন্ত্ৰী গ'ল, কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণত জুবিন ক্ষেত্ৰলৈ সঘনাই অহা বিৰোধী নেতা কৰ্মীসকলক পিছে দেখিবলৈকে নাই জুবিন ক্ষেত্ৰত। ইফালে লাখ লাখ জনতাই এতিয়াও অপেক্ষা কৰি আছে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগক লৈও। আদালতত চলি আছে গোচৰটোৰ ক্ষীপ্ৰ বিচাৰ প্ৰক্ৰিয়া। কোনো এজন অভিযুক্তই যাতে জামিন লাভ নকৰে তাৰ বাবেই কোটি কোটি জুবিন অনুৰাগীয়ে কৰিছে প্ৰাৰ্থনা। জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰখন স্থান নিৰ্বাচন কৰোঁতেও মই নাই বুলি ইয়াতে 15 বাৰতকৈ বেছি আহিছোঁ। আৰু এই স্থানখনতে জুবিনৰ শেষকৃত্য বা অন্তিম যাত্ৰা হওক তাৰো ব্যৱস্থা কৰিবৰ কাৰণে আমিয়ে ইয়াত আছিলোঁ। কিন্তু পিছত ৰাজনীতিৰ লগত জড়িত মানুহসকলে ইয়াক লৈ ইমান ৰাজনীতি কৰিলে যে এটা সময়ত ইয়াত আহিবও বেয়া লগা হৈ গ'ল। কাৰণ ইয়াতে জুবিনতকৈ ৰাজনীতিৰ কথা বেছি আলোচনা হোৱা আৰম্ভ হ'ল। আৰু মই জানিছিলোঁ যে ইলেকশ্যন হোৱাৰ পিছত লাহে লাহে ৰাজনীতি শেষ হ'ব আৰু জুবিনৰ যি আচল যিটো মানুহ বা আচল যিটো চৰিত্ৰ, আচল যিটো সত্তা, আচল যিটো শিল্পী মন, সেইটো নিজে নিজে প্ৰকাশ হ'ব। আৰু আজি মই অনুভৱ কৰোঁ যে লাহে লাহে মানুহে জুবিনৰ স্মৃতি কেনেকৈ জীয়াই ৰাখিম, সংগীত কেনেকৈ জীয়াই ৰাখিম, তেওঁৰ অৱদানসমূহক কেনেকৈ জীয়াই ৰাখিম, মানুহে তাৰ বিষয়ে আলোচনা কৰিব। ৰাজনীতি শেষ হ'ল আৰু মই ভাবোঁ যে ভৱিষ্যতেও যাতে জুবিনক লৈ মানুহে ৰাজনীতি নকৰে, যাতে জুবিনৰ আচল সত্তাটো জীয়াই থাকিব পাৰে। কাৰণ মই নিজে অনুভৱ কৰোঁ যিমান মানুহে জুবিন ক্ষেত্ৰত আহি ৰাজনীতি কৰিলে, সাধাৰণ মানুহৰ কোৱা নাই, যিসকলে ইয়াত বেছিকৈ আহি ৰাজনীতি কৰি আছিল, জীয়াই থকা দিনত তেওঁলোকে জুবিন গাৰ্গক সদায় সমালোচনাই কৰিছিলে। গতিকে এইবিলাক বন্ধু হৈছিল অকল এটা পাৰপাছ লৈ। কিন্তু আমাৰ কাৰণে জুবিন অতীততো আছিল, বৰ্তমানো আছে, ভৱিষ্যতেও আমাৰ কাৰণে তেনেকৈ থাকিব যেনেকৈ আমি জুবিনক পাইছিলোঁ। অহা নাহাটোত মই কোৱা নাই, কিন্তু যিটো নিৰ্বাচনৰ পুলিং বুথত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, পাৰ্টি অফিচত জুবিন গাৰ্গৰ ফটো লগাই দিয়া, এইবিলাক মানুহে নিবিচাৰে। কাৰণ মানুহে শিল্পীক সদায় অৰাজনৈতিক হৈ থকাটোৱে বিচাৰে। আপুনি যদি এটা কেন্দ্ৰত ভোট দিব গৈছে, বিজেপিয়ে পদুম ফুল লৈ বহি আছে, কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গৰ ফটোখন লৈ বহি থাকে, মানুহৰ খং উঠিবনে নাই?
আৰু জুবিনক লৈ ৰাজনীতি কৰাৰ কাৰণে মই ভাবোঁ যে অতি কমেও প্ৰত্যেকটো সমষ্টিত আমি 20% ভোট বেছি পাইছোঁ। কাৰণ যিমান জুবিনৰ ফেন আছিলে সকলোৱে হয়তো নিউট্ৰেল থাকিলে কংগ্ৰেছকো দিলেহেঁতেন, বিজেপিকো দিলেহেঁতেন, কিন্তু যেতিয়া জুবিনৰ ফটোখন লৈ পুলিং বুথত ৰাজনীতি কৰা দেখিলে মই ভাবোঁ যে শেষ মুহূৰ্তত আমাৰ 20%, 15%, 30% ভোট আমাৰ ফালে যোগ হৈছে। কাৰণ বিজেপিয়ে এটা স্পষ্ট সিদ্ধান্ত লৈছিল যে আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ, আৰু মই ভাবোঁ যে সেই সিদ্ধান্তটো যে আমাৰ একেবাৰে শুদ্ধ সিদ্ধান্ত আছিল সময়ে প্ৰমাণ কৰিছে। লোক নিৰ্মাণ বিভাগে ইতিমধ্যে জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম হাতত লৈছে। প্ৰায় 3 কোটি টকা ব্যয়েৰে আমি ইয়াৰে বাউণ্ডৰী ৱাল নিৰ্মাণৰ কাম হাতত লৈছোঁ, আৰু ওপৰৰ পৰা যাতে মাটি খহি আহিব নোৱাৰে তাৰ কাৰণেও কিছু আমি ব্যৱস্থা হাতত লৈছোঁ। আজি মই এই গোটেই ক্ষেত্ৰখন আমাৰ লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে আমাৰ স্থানীয় বিধায়ক তপন দাস আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ সৈতে পৰ্যবেক্ষণ কৰিলোঁ, আৰু আমি সমাধিৰ যিটো বাউণ্ডৰী ৱালৰ পিছত সমাধি ক্ষেত্ৰ নিৰ্মাণৰ যিটো পদক্ষেপ তালৈকেও আগবাঢ়ি যাবৰ কাৰণে মই তেখেতসকলক প্ৰয়োজনীয় নিৰ্দেশ দিছোঁ। মই ভাবোঁ যে বাউণ্ডৰী ৱালখন হোৱাৰ পিছতে আমি এই কাম হাতত ল'ব পাৰিম। মই পুনৰবাৰ জুবিন গাৰ্গৰ স্মৃতি বা তেখেতৰ প্ৰতি মই বিনম্ৰ শ্ৰদ্ধা জনাইছোঁ, আৰু অসম চৰকাৰে এই সমাধি ক্ষেত্ৰখন নিৰ্মাণৰ বাবে আমাৰ যি সংকল্প সেই সংকল্প অব্যাহত থাকিব, আৰু আমি ইয়াক সুন্দৰ কৰি নিৰ্মাণ কৰিম। 10 বিঘা মাটি দিয়া হৈছে, তাতকৈ মই ভাবোঁ যে ইয়াৰ যিটো পাহাৰত যদি উঠে গোটেই পৰিৱেশটো বানপানী বা গোটেই পৰিৱেশটো বেয়া হৈ যাব, আৰু পাহাৰ কাটিলে মানুহে বেয়াও পায়, গতিকে পাহাৰখনতে কিবা কৰিব পাৰি নেকি আমি চাম। কমেণ্টত জনাওক আপোনাৰ মতামত, ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। পুনৰ লগ পাম আন এটা নতুন খবৰৰ সৈতে।